जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज আমি ক্লাস 9 और चैप्टर 1 दैट इज সংখ্যা প্ৰণালীৰ क्वेश्चन नंबर सेकेंडৰ পৰা আৰম্ভণি কৰিম এক্সাৰসাইজ 1.3 ওকে। তো বিফোৰ দ্যাট যদি আপুনি সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক শেয়াৰ কমেন্টস কৰাটো নাপাহৰিব, ঠিক আছে। আৰু যিমান হ'ব পাৰে সিমান বেছি আপোনালোকে শেয়াৰ কৰিব, ঠিক আছে। তে আজি ক্লাসটো আৰম্ভণি কৰোঁ, ঠিক আছে। আমাৰ আজিৰ 1.3 অনুশীলনীৰ দ্বিতীয় নম্বৰ কুৱেশ্যনটো আছে, তোমালোকে জানা যে 1/7 সমান ইমান 0.142857 দীঘলীয়া হৰণ নকৰাকৈ 2/7, 3/7, 4/7, 5/7, 6/7 দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে? আমাৰ 7/2, 7/3, 7/4, 7/5, 7/6 দশমিক বিস্তৃতি আমি দেখুৱাব লাগে, কিন্তু আমি কি হৰণ কৰিব নালাগে। দীঘলীয়া যে আমি কৰোঁ হৰণ কৰি প্ৰক্ৰিয়াটো সেইটো দেখুৱাব নালাগে, ডাইৰেক্টলি আমি আনসাৰটো দেখুৱাব লাগে। কেনেকৈ কৰিম? যদি পাৰিবা কেনেকৈ যে বস্তুটো মই এতিয়া দেখুৱাব লাগিব, ঠিক আছে। তো মই প্ৰথমটো দেখুৱাই দিওঁ আপোনালোকক। ইয়াৰে বস্তুটো নেক্সট পেজত মই কৰি আছোঁ, ঠিক আছে। আমাৰ দিয়া আছে 7/1 সমান কিমান 0.142857 ওপৰত বাৰ দিয়া আছে, তাৰমানে এইটো ৰিপিট হৈ আছে, ঠিক আছে। চ' এইটো আমাৰ কি হ'ব? এইটো বস্তু ৰিপিট হৈ আছে, গতিকে এইটো পৌনঃপুনিক হ'ব, আৰু যেহেতু আমি ভাগশেষটো শুনিও পোৱা নাই সেই গতিকে এইটো আমাৰ অপৰিসমাপ্ত হ'ব। এইটো হ'ব আমাৰ অপৰিসমাপ্ত আৰু পৌনঃপুনিক, ঠিক আছে। পৌনঃপুনিক, ওকে। সিন্স আমাৰ 1/7 সমান কিমান 0.142857 গতিকে আমাৰ 2/7 কিমান হ'ব? তাৰমানে হৰণ নকৰাকৈ আমি ওলাব লাগে। 2/7 মানে কি 2 ইনটু ইয়াতে আমাৰ বস্তুটো অলপ বেলেগ হ'ব। 2/7 মানে কিমান হ'ব 2 ইনটু 1/7, ঠিকে আছে। 1/7 নিদি মই কি কৰিছোঁ পূৰণ কৰিছোঁ, 2 পূৰণ 7/1, ওকে। 2 পূৰণ 7/1 সমানটো কি আছিল 0.142857 নহয়, তাৰমানে 0.142857 হয়নে, ঠিকে আছে না। তো এইখিনি মই কিমান পালোঁ 2/7, তাৰমানে 7/2 সমান 2 পূৰণ 7/1 সমান 2, এইটো 2 আছে গতিকে 2 দি পূৰণ আছে গতিকে পূৰণ চিন দিলোঁ, আৰু 7/1 সমান কি আছে এইখিনি, ইয়াৰে মানটো আছে এইখিনি, গতিকে এইখিনি মানটো বহাই দিছোঁ, ঠিক আছে। এইটো আমি যেতিয়া পূৰণ কৰিম মই কিমান পাম 4,1,7,5,8,2 আচ্ছা আচ্ছা আমি কিমান পালোঁ পূৰণ কৰিলে 0.285714, গতিকে কিমান পাইছোঁ মই 0.285714, ঠিক আছে। এই দশমিকত আমি পাই গৈছোঁ উইদাউট ডিভিজন, মানে আমি হৰণ নকৰাকৈ বস্তুটো মই পাই গ'লোঁ 2/7 মানটো, ঠিক আছে। গতিকে ইয়াতে সেম সেই হ'ব, অপৰিসমাপ্ত হ'ব আৰু পৌনঃপুনিক হ'ব, কাৰণ ইয়াতে আমি শূন্য নাপাওঁ ভাগশেষটো, ঠিক আছে। আৰু এইটো বস্তু বাৰে বাৰে ৰিপিট হ'ব, গতিকে এইটো কি হ'ব আমাৰ এনেকুৱা হ'ব, ঠিক আছে। এতিয়া নেক্সট আমাৰ কি আছে 2/7 আমি ওলালোঁ, এতিয়া আমি 7/3 ওলাম, ঠিক আছে। গতিকে 7/3 কিমান হ'ব আকৌ 7/3 সমান 3 পূৰণ 1/7 এনেকৈ, ঠিকে আছে না। 3 ইনটু 1/7, 1/7 মানটো কিমান আছিল 0.142857, ওকে। এই দুটা যেতিয়া মই পূৰণ কৰিম কিমান হ'ব নো 1 7 5 8 2 4, চ' 0.428571, ঠিক আছে। এতিয়া মই 3 দি এইটো পূৰণ কৰিছোঁ, মই কিমান পালোঁ 0.428571, ঠিক আছে। 3/7 মানটো মই ওলাই লৈছোঁ, কিন্তু মানে হৰণ কৰা নাই মই, ঠিক আছে। এইটো প্ৰচেছ দ্বাৰা মই কি কৰিছোঁ ইয়াৰে মানটো ওলাইছোঁ, 3 দি পূৰণ কৰিছোঁ ইয়াক 7/1, 7/1 মানটো দিয়াই আছে আমাক, গতিকে সেনেকৈ 3 দি পূৰণ কৰিলে মই এইখিনি পালোঁ, ঠিক আছে। সেম ৱে মই এতিয়া 4/7 ওলাম। 4/7 মানে কি 4 ইনটু 1/7 সমান কিমান হ'ব 4 ইনটু 0.142857, ঠিক আছে। এইটো যেতিয়া মই পূৰণ কৰিম কিমান হ'বনো 28
ঠিক আছে গতিকে মই কিমান পাইছোঁ 0.571428 গতিকে 4 দি যেতিয়া মই পূৰণ কৰিছোঁ হাত ভাগৰ একক মই এইখিনি মান পাইছোঁ ঠিক আছে গতিকে 4/7 ৰ মানটো মই পাই গৈছোঁ এতিয়া আমি 5/7 ৰ মানটো ওলাব লাগে তো সেম প্ৰসেস 5 * 1/7 কৰিম 5 * 1 0.142857 আৰু তাক যেতিয়া 5 দি পূৰণ কৰিম কিমান হ'বনো ইফালে হ'ব 5 8 2 4 0. ঠিক আছে গতিকে মই এতিয়া পূৰণ কৰিছোঁ মই এই 5 দি গতিকে কিমান পালোঁ 0.714285 ঠিক আছে গতিকে আমি 5/7 5/7 দ্যাট ইজ হাত ভাগৰ 5টো মই এইখিনি মান পালোঁ মই ঠিক আছে হাত ভাগৰ 5টো মই কি কৰিছোঁ 5 দি পূৰণ কৰিছোঁ হাত ভাগৰ একক মানটো দিয়া আছে গতিকে 5 দি পূৰণ কৰিলে মই এইখিনি মান পাইছোঁ গতিকে 5/7 ৰ মানটো মই পালোঁ এতিয়া আমি 6/7 ৰ মানটো ওলাব লাগে ঠিক আছে 6/7 লৈকে সুধিছে গতিকে 6/7 ৰ সেম প্ৰসেস মই হেনেকে কৰিছোঁ 6 * 1/7 কৰিছোঁ ইয়াৰে মানটো বহাই দিছোঁ ঠিক আছে তো মানটো বহাই দিলে কি হ'ব কিমান পূৰণ কৰিলে কিমান হ'ব 2 4 1 7 5 8 0 পইণ্ট তো কিমান পাইছোঁ 0.857142 এইখিনি মই 6/7 ৰ মানটো পালোঁ মই গতিকে মই প্ৰব্লেমটো সলভ কৰি দেখুৱাই দিলোঁ আমাক কৈছিল যে হৰণ নকৰাকৈ দেখুৱাব লাগে গতিকে হৰণ নকৰাকৈ মই দেখুৱাই দিছোঁ আৰু বস্তুটো বহুত ধুনীয়া ইজি প্ৰসেস দেখুৱাই দিছোঁ আশা কৰিছোঁ আপোনালোকে বস্তুটো বুজি পাইছে ঠিক আছে যদি বুজি পোৱা নাই কিবা প্ৰব্লেম আছে মোক কিন্তু কমেন্ট সেকশনত গৈ কমেন্টছ কৰিব মই আকৌ বুজাই দিম ঠিক আছে গতিকে এতিয়া নেক্সট কোৱেশ্চনটো কৰোঁ মই ওকে সো ইয়াৰে আমাৰ নেক্সট কোৱেশ্চনটো আছে তলত দিয়াবিলাক p/q আদিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q সমান q শূন্য সমান নহয় ঠিক আছে এইকেইটা আমি p/q আদিত প্ৰকাশ কৰিব দিছে গতিকে প্ৰথমটো আছে আমাৰ 0.6 বাৰ এইটো 6 বাৰ মানে বাৰে বাৰে ৰিপিট হৈ থাকিব ঠিক আছে গতিকে এইটো মই নেক্সট পেজৰ পৰা আৰম্ভণি কৰোঁ প্ৰথমটো আছে আমাৰ 0.6 বাৰ 0.6 বাৰ মানে কি হ'ব 0.6 বাৰ মানে 6টো বাৰে বাৰে ৰিপিট হৈ থাকিব ঠিক আছে তো এনেকৈ মই ধৰিলোঁ ঠিক আছে এইটো ধৰিলোঁ মই 1 ইকুৱেশ্যনটো ঠিক আছে আৰু এইখিনি সমান মই ধৰিছোঁ কিমান x ঠিক আছে তো 0.6 বাৰ মানে কিমান হ'ব এইখিনি মই ধৰিলোঁ ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এতিয়া একক মই যদি 10 দি পূৰণ কৰি দিওঁ কিমান হ'ব 10x হ'ব 10x সমান এইখিনি কিমান হ'ব 6.666 হ'ব হয়নে এতিয়া এইটো মই ধৰিলোঁ কিমান 2 নম্বৰ ইকুৱেশ্যন ঠিক আছে তো 2 মই কি কৰিম একেদি বিয়োগ কৰি দিম ঠিক আছে তো 2 - 1 ইমপ্লাইজ কেনেকৈ হ'ব 10x মাইনাছ এইটো x আছে নহয় x কৰিলোঁ সমান 6.666 মাইনাছ এইটো কিমান হ'ব 0.6666 ঠিক আছে গতিকে এতিয়া এই দুটা বিয়োগ কৰিলে কিমান হ'ব 9x হ'ব সমান এইটো এটা 6 এক্সট্ৰা দিছোঁ ঠিক আছে তো মিলাবৰ কাৰণে ইয়াতে এতিয়া যেতিয়া মই বিয়োগ কৰিম কিমান হ'বনো 6 হ'ব হয়নে চিম্পল x = কিমান হ'ব 6/9 তাৰ মানে কিমান হ'ব 2/3 আমি যেতিয়া 3 ভাগেদি কাটিম এইটো 3 2 গুণ 6 3 গুণ 9 গতিকে 2/3 ঠিক আছে ক্লিয়াৰ হৈছে না মই এইটো কি কৰিছোঁ 0.6 সমান 0.66 বাৰ ইকুৱেল সৰি 0.6 বাৰ ইকুৱেল টু 6 বাৰ আছে গতিকে এইটো 6টো বাৰে বাৰে লিখিব পাৰোঁ গতিকে 6টো বাৰে বাৰে লিখিছোঁ সমান x ধৰিছোঁ এইটো ঠিক আছে তাৰপিছত একক মই 10 দি পূৰণ কৰি দিছোঁ গতিকে ইয়াতে 10 দি পূৰণ কৰি ইয়াতে 10 দি পূৰণ কৰিম তো 10x সমান কিমান হ'ব 6.666 হ'ব ঠিক আছে এটা 6 মই এক্সট্ৰা দি দিছোঁ ইয়াতে এতিয়া 2 - 1 কৰিম ঠিক আছে 2 - 1 কৰিলে 10x এতে কি আছে x আছে গতিকে 10x - x সমান this minus this ঠিক আছে এইটো বিয়োগ কৰিলে 6 পাম আৰু এইটো বিয়োগ কৰিলে 9 পাম x = 6/9 কাটাকুটি কৰিলে 3 ভাগত 2 পাম ক্লিয়াৰ আশা কৰিছোঁ বস্তুটো বুজি পাইছে আপোনালোকে যদি বস্তুটো বুজি পাইছে তে নেক্সট কোৱেশ্চনটো মই চাওঁ এতিয়া ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো কি দি আছিল 0.47 বাৰ হয়নে 2 নম্বৰটো আছিল আমাৰ 0.47 বাৰ তো 0.47 বাৰটো আমাৰ কেনেকুৱা হ'ব কিমান
ইয়াতে সেম আমি x ধৰিম ঠিক আছে তো ধৰা হল x = কিমান 0.47 bar ঠিক আছে this means x = কিমান হ'ব 0.4777 ঠিক আছে 4 বাৰকে ধৰিছো মই ইয়াতে ঠিক আছে এইটো ধৰিলো মই ইকুৱেশ্যন নম্বৰ 1 ওকে এতে ইকুৱেশ্যন 1 ক মই কি কৰিম 10 দি পূৰণ কৰি দিম ঠিক আছে কিমান হ'ব 10x সমান 4.7777 ঠিক আছে এইটো ধৰিলো মই 2 তো 2 - 1 কিমান হ'ব 10x minus এইটো x হ'ব সমান 4.7777 minus 0.4777 ঠিক আছে এই দুটা যেতিয়া মই বিয়োগ কৰিম কিমান হ'ব এটো তো আমাৰ 9x হৈ যাব হয়নে 10 ৰ পৰা 1 বিয়োগ কৰিলে 9 হ'ব আৰু লগতে x বহি যাব সো 9x সমান কিমান হ'ব এটো 4.3 ঠিক আছে গতিকে x ৰ মান কিমান হ'ব 4.3/9 সমান 43/90 এই দশমিক চিহ্নটো গুচালে মোৰ কি হৈ যায় তলত এটা শূন্য বহি যায় হয়নে আৰু এটা সংখ্যাৰ পিছত দশমিকটো আছে গতিকে এটা শূন্য তলত বহি যাব গতিকে আমাৰ আনসাৰটো আছে কিমান 43/90 ক্লিয়াৰ বস্তুটো বুজি পাইছে না আমি কি কৰিছো ধৰিছো ফাৰ্স্ট এইটো এইখিনি মই x বুলি ধৰিছো গতিকে এইখিনি x7 বাৰ আছে গতিকে 7 টো বাৰে বাৰে লিখিব পাৰো ঠিক আছে গতিকে x সমান এইখিনি হয় এইটো মই 1 বুলি ধৰিলো আকৌ একক কি কৰিছো মই 10 দি পূৰণ কৰিছো দুই ফালে তো 10x সমান কি হ'ব 4 ইয়াতে দশমিকটো ইফালে আছে 10 দি পূৰণ কৰিলে দশমিকটো মোৰ ইফালে আহি যাব ঠিক আছে তো 4.777 হেনেকৈ হৈ যাব এই দুই হল এইটো হল 1 দুইটা বিয়োগ কৰিলো মই তো 2 - 1 সমান 10x - x সমান এইখিনি মাইনাস এইখিনি ঠিক আছে এইখিনি বিয়োগ কৰিলে 4.3 পাইছো 9x সমান এইখিনি গতিকে x সমান 4.3/9 ঠিক আছে গতিকে দশমিকটো গুচাৰ কাৰণে মই কি কৰিছো তলত এটা শূন্য বহাই দিছো 43/90 হল আমাৰ ইয়াৰে আনসাৰ ওকে গতিকে মই এইটো p/q ফৰ্মত আনি দেখাব পাৰিছো ঠিক আছে নেক্সট 3 নম্বৰটো চাও আমাৰ 3 নম্বৰটো দিয়া আছে 0.001 তো ইয়াৰে সলিউশনটো কৰো মই ঠিক আছে ধৰা হল x = 0.001 bar ঠিক আছে ইয়াতে বাৰটো তিনটা সংখ্যাৰ ওপৰত আছে গতিকে তিনটা সংখ্যা বাৰে বাৰে ৰিপিট হ'ব ঠিক আছে গতিকে আমাৰ তিনটা সংখ্যাৰ ওপৰত x বাৰ দিয়া আছে গতিকে এইটো সংখ্যা তিনটা সংখ্যা বাৰে বাৰে ৰিপিট হ'ব ঠিক আছে গতিকে x সমান কিমান হ'ব আমাৰ x = 0.001 এনেকৈ হ'ব ঠিক আছে আৰু একবাৰ মই দি দিলো গতিকে এনেকৈ গৈ থাকিব ওকে গতিকে এইখিনি হল মোৰ ইকুৱেশ্যন নম্বৰ 1 এতিয়া মই কি কৰিম ইকুৱেশ্যন 1 ক 10 দি নকৰি এতে তিনটা আছে না গতিকে 1 পাবৰ কাৰণে মই 1000 দি পূৰণ কৰিব লাগিব গতিকে 1000 দি পূৰণ কৰিম মই ঠিক আছে গতিকে 1000x দুই ফালে মই কি কৰিম 1000 দি পূৰণ কৰি দিম যদি ইফালে 1000 দি পূৰণ কৰি ইয়াতে 1000 দি পূৰণ কৰিব লাগিব ঠিক আছে তো ইয়াতে হল 1000x সমান ইয়াতে 1000 দি পূৰণ কৰিলে কিমান হ'ব 1 2 3 দশমিক চিহ্নটো ইয়াতে আহি যাব হয়নে তো 1.001001 ঠিক আছে এতে যেহেতু দুইবার হয়েছে গতিকে আরো একবার দিয়ে দিও মই এটা ইকুয়েশন নাম্বার 2 ঠিক আছে এতিয়া মই কি কৰিম 2 - 1 কৰি দিম কিমান হ'ব 1000x - x সমান এইখিনি বিয়োগ কৰিব লাগিব এইখিনি পৰা ঠিক আছে 1.001001001 minus 0.001001001 ঠিক আছে দুটা বিয়োগ কৰিছো মই এটা বিয়োগ কৰি এটো কিমান হ'ব 1000x - x সমান 999x সমান কিমান হ'ব এইখিনি বিয়োগ কৰিলে 1 হ'ব ঠিক আছে গতিকে x সমান কিমান হ'ব 1/999 গতিকে p/q ফৰ্মত মই দেখাই দিলো বুজি পাইছে না x মানে আমাৰ কিমান আছিল 0.001 গতিকে আমাৰ 0.001 সমান কিমান হ'ব 1/999 ঠিক আছে গতিকে এইখিনি মই আপোনালোকক দেখাই দিলো p/q আহি দেখাবৰ কাৰণে কৈছো গতিকে p/q আহি দেখাই দিলো বুজি পাইছে আপোনালোকে আগৰ মতে মই কৰিছো একো বেলেগ কৰা নাই মই ঠিক আছে মাত্ৰ এটা বস্তু বেলেগ কি হৈছে তে 1000 দি পূৰণ কৰিছো আৰু আগৰটো আমি 10 দি পূৰণ কৰিছিলো এতিয়া মই 1000 দি কৰিছো হেই ডিফাৰেন্স ঠিক আছে নেক্সট কোৱেশ্চনটো কৰো মই 4টো দিছে আমাৰ 0.54 নহয় 0.54 bar দুইটাৰ ওপৰত বাৰ আছে ঠিক আছে গতিকে সলিউশনটো কৰো মই
ধৰা হ'ল x = 0.54 বাৰ গতিকে x সমান কিমান হ'ব 0.545454 তিনিবাৰ মই লিখিলোঁ ঠিক আছে এইটো 1 ধৰিলোঁ এতিয়া যেহেতু 545454 আছে গতিকে এইটো মই কি দি পূৰণ কৰিম 100 দি পূৰণ কৰিম ঠিক আছে কাৰণ দুটা সংখ্যা আছে নহয় সেই গতিকে মই 100 দি কৰিম ঠিক আছে তো 1 * 100 সমান কিমান হ'ব 100 x আমাৰ যিমানটা এটা সংখ্যা থাকিব যিমান সংখ্যাৰ ওপৰত বাৰ থাকিব সিমানটা 0 বহাব লাগিব ঠিক আছে দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে দুটা সংখ্যা দি দুটা 0 দি পূৰণ কৰিছোঁ মই ক্লিয়াৰ হৈছে নে বস্তুটো ইয়াৰে আগৰটোত আমাৰ কিমান আছিল হাজাৰ কিয় কৰিছোঁ কাৰণ তিনিটা সংখ্যাৰ ওপৰত বাৰটো আছে সেই গতিকে মই তিনিটা 0 দি পূৰণ কৰিছিলোঁ 1000 দি কৰিছিলোঁ সেম ৱে ইয়াতে দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে মই 100 দি পূৰণ কৰিম তাৰ মানে দুটা 0 বহাম ইয়াতে ঠিক আছে তো 100x সমান দুইফালে 100 দি পূৰণ কৰিম গতিকে এইটো কিমান হৈ যাব 54.5454 আৰু এবাৰ দি দিলোঁ 54 ঠিক আছে এইটো হ'ল আমাৰ 2 নম্বৰ তো 2 - 1 সমান কিমান হ'ব 100x - x সমান 54.545454 minus 0.545454 ঠিক আছে এইটো বিয়োগ কৰিলে কিমান হ'ব 99 হ'ব 99x সমান এইখিনি কিমান হ'ব 54 হ'ব হয়নে তো এইখিনি বিয়োগ কৰিলে মই পালোঁ 54 this implies x = কিমান হ'ব 54/99 ঠিক আছে এইটো আমাৰ কিমান বাৰত যাব 11 9 6 গুণ যাব 54 আৰু 9 11 গুণ নহয় গতিকে x ৰ মান আমি কিমান ধৰিছিলোঁ মই 0.54 গতিকে 0.54 বাৰ সমান 6/11 গতিকে দেখুৱালোঁ মই p/q আদি দেখুৱাই দিলোঁ ঠিক আছে বস্তুটো বুজি পাইছেনে এটা 100 দি পূৰণ কৰিছোঁ ইয়াৰে আগতে 1000 দি কৰিছিলোঁ বাকী যিমান প্ৰচেছ আছে চব একেই আছে ঠিক আছে একো বেলেগ কৰা নাই ঠিক আছে গতিকে নেক্সট কুৱেশ্যন নম্বৰ 5টো চাওঁ মই কুৱেশ্যন 5টো আমাৰ কিমান আছে নেক্সট আমাৰ 0.59 আছে নহয় 0.59 বাৰ ঠিক আছে এটা সংখ্যাৰ ওপৰতে বাৰ দিছে গতিকে 10 দি মাত্ৰ মই পূৰণ কৰিব লাগিব নহয় গতিকে ধৰা হ'ল আগৰ মতে ধৰা হ'ল x = 0.59 বাৰ ঠিক আছে this implies x = কিমান হ'ব 0.5999 এনেকৈ হ'ব ঠিক আছে এইটো মই 1 ধৰিলোঁ আকৌ একক মই কি কৰিম 10 দি পূৰণ কৰিম ঠিক আছে 10 দি পূৰণ কৰিলে কিমান হ'ব মোৰ তো একক মই 10 দি পূৰণ কৰিম ঠিক আছে কিমান হ'ব এইটো দুইফালে মই 10 দি পূৰণ কৰিলে 10x হ'ব 10x সমান এইখিনি কিমান হৈ যাব 5.9999 এইটো হ'ল 2 নম্বৰ ঠিক আছে এতিয়া 2 ৰ পৰা 1 বিয়োগ কৰিছোঁ মই কিমান হ'ব 10x - x সমান 5.9999 minus 0.5999 ঠিক আছে এইটো বিয়োগ কৰিলে কিমান হ'ব 9x ঠিকই আছে না সমান কিমান হ'ব 5.4 ঠিক আছে এই দুটা বিয়োগ কৰিলে মই কিমান পাম 5.4 পাম গতিকে x মানে কিমান হ'ব 5.4/9 ঠিক আছে এতিয়া এইটো মই কি কেনেকৈ লিখিব পাৰোঁ 54/90 লিখিব পাৰোঁ ঠিক আছে এতিয়া এইটো কাটা যাব আমাৰ 9 6 গুণ 9 10 গুণ আকৌ এইটো 2 বাৰেদি যাব 2 3 গুণ 2 5 গুণ গতিকে 3/5 আমাৰ p/q আদি দেখুৱাই দিলোঁ x সমান কিমান পালোঁ মই 3/5 ঠিক আছে গতিকে এটা লাইনটো মই আৰু এটা দিব লাগিছে মই নেক্সট পেজত যাওঁ তো this implies x = আমি কিমান পাইছিলোঁ 3/5 নহয় গতিকে 3/5 x মানে কিমান ধৰিছিলোঁ মই x মানে ধৰিছিলোঁ ইমান 0.59 বাৰ নহয় গতিকে x ৰ জাগাত কিমান দিম মই 0.59 বাৰ সমান 3/5 গতিকে আমাক কৈছে এইটো p/q আদি দেখুৱাব লাগে ইয়াতে p মানে 3 q মানে 5 গতিকে p/q আদি দেখুৱাই দিলোঁ ঠিক আছে গতিকে বস্তুটো বুজি পাইছে না আপোনালোকে সো 5 লৈকে মই আপোনালোকক কৰি দেখুৱাই দিছোঁ আৰু 6 7 8 টো আপোনালোকৰ হোমৱৰ্ক থাকিব আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু মোৰ আনসাৰটো কিন্তু মোক মেছেজ কমেন্ট সেকশনত মোক কিন্তু কমেন্ট কৰি পেলাই দেখুৱাব আপোনালোকে কিমান পাইছে ঠিক আছে p/q মানটো কিমান পাইছে সেই আৰিটো মোক দেখুৱাই দিব তেতিয়া মই গম পাই যাম যে হয় আপোনালোকে কৰিছে বস্তুটো পাৰিছে তেতিয়া মোৰো ভাল লাগিব যে হয় মই যিমানখিনি কষ্ট কৰিছোঁ
আপোনালোকক বুজাওঁতে আপোনালোকৰ বস্তুখিনি বুজি পাইছে। যেতিয়া আপোনালোকে বুজি পাব মোৰো ভাল লাগিব হয়নে? গতিকে আপোনালোকে কমেণ্টছ কৰিব ঠিক আছে। বাকী ৰেষ্ট অফ হোমৱৰ্ক আজিৰ কাৰণে এইখিনি। আজিৰ ভিডিঅ'টো আমাৰ ইয়াতে সমাপ্ত হয়। থেংক ইউ। জয় হিন্দ।